মাৰ্গাৰিটাৰ নামদাঙত সন্দেহযুক্ত NSCN কেডাৰৰ আছাম ৰাইফলছলৈ গুলীচালনা। চাংলাঙৰ পৰা মাৰ্গাৰিটা অভিমুখে 3 সেনা গাড়ীৰে আহি আছিল সেনা দলটো। এখন গাড়ী নিৰাপদ স্থানলৈ আহে যদিও 2খন গাড়ী তাতে আবদ্ধ হৈ আছে। উগ্ৰপন্থী দলটোৱে গুলীচালনাৰ উপৰি গ্ৰেনেড আৰু ৰকেট লঞ্চাৰে আক্ৰমণ কৰাৰ অভিযোগ। সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে। বৰ্তমানেও উভয় পক্ষৰ গুলীচালনা চলি থকাৰ অভিযোগ। এজন সেনা জোৱানৰ ভৰিত গুলী লগাৰ বাতৰি পোৱা গৈছে। গুলীবিদ্ধ সেনা জোৱানজনক বিশেষ সেনাৰ হেলিকপ্টাৰেৰে লিডু এয়াৰ ষ্ট্ৰিপৰ পৰা লৈ যোৱা হৈছে চিকিৎসালয়লৈ। ঘটনা মানে আচল মইতো হেৰি হয় অৰুণাচল বাছৰ কণ্ডাক্টৰ মিয়াওৰ পৰা চাংলাং যায়। কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি। তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে, কিন্তু ইয়াতে একটা আছাম ৰাইফল গাড়ীটো ৰখি আছিলে, সুধিছেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে। তো 2টা গাড়ী ফচি গ'ল, তাতে ফায়াৰিং হৈছে। কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ, ইমান বাছটো ৰখাই দিছে, ঘূৰি যায় মানুহ। এনেই ফায়াৰিং শব্দ শুনিছা তুমি? হয়, ইয়াৰ পৰা শুনিছোঁ, গ্ৰেনেড ফুটা বুলি শুনিছোঁ। আৰু এতিয়া কোন জেগাতে হৈছে বুলি চিয়ৰ জেগাটো? একজেক্ট লোকেশ্যন আমি ক'ব নোৱাৰোঁ। ইয়াৰ পৰাতো শুনিছে বন্দুকৰ আৱাজটো, কিন্তু হেৰি ভাটা সোমা একটা ৰাস্তা আছে তাতে, সেইটো পাৰ হৈ পেলাই বুলি লোকেশ্যন। এইটো জেগাটো অৰুণাচল পৰে নে আছাম পৰে? এইটো আছাম আছাম লাইনেই হয়। আছাম লাইন হয় ন? ঘটনাটো কিমান সময়ৰ পৰা হৈছে? আমি ইয়াতে 9টা বাজি পাৰ হৈ পাইছিলোঁ, তাৰ আগতে শুনিছোঁ। কি শুনিছে? কি শব্দ শুনিছিলে? শব্দ মানে তাতে ফায়াৰিং হৈ আছে বুলি। তো কোন পাৰ্টীয়ে ফায়াৰিং কৰিছে এইটোতো আমিতো নাজানে। তো ৰিস্কটো ল'ব নোৱাৰে, এইটো কাৰণে আমি ৰখিব লাগে। আপোনালোকে কিবা গ্ৰেনেড ফুটা শব্দ গ্ৰেনেড ফুটিছে। এইটোতো আমাৰ আছাম ৰাইফল মানুহ হ'ব পাৰে। কিবা খবৰ লাভ কৰিছে নেকি? কোনে কৰিছে বা কোনে এনেকুৱা ধৰণৰ সংঘটিত কৰিব পাৰে? খবৰ একোতো এনেইতো ৰিপৰ্টটো পোৱা নাই। এনে কোনোবা মানে তাতে ডেথ হৈছে কিবা এনেকুৱা শুনিছে নেকি? ডেথ হোৱা নাই, কিন্তু একটা গাড়ী পাৰ হৈছিলে, একজন লাগিছে নেকি আচল ৰাইফল মানুহকে। মাৰ্কেটৰ পৰা আহিছিলোঁ, চাংলাং যাম বোলে। এতিয়া ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে, গুলি বাৰুদ আছে। তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী। তাৰপাছতো বম ফুটি আছে, পুৰা দুংদাং ফুটি আছে, ফায়াৰিং হৈ আছে। তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ। তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধা উঠিছিলে। ইয়াতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে, একটা মেজৰক লাগিছে কৈছে। এতিয়া মেজৰটো লৈ গ'ল। তাৰপাছত আমি ইয়াত 2টা লগে ৰখি আছোঁ। এতিয়া এইটো আৱাজটো শুনাই নাই। এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা? ৰাতিপুৱা 4, 8, 9 ইমানকৈ হৈছে ন? ইমান বাজিৰ পৰা চুৰু। তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে। এতিয়া আমি ইয়াত ৰখি গ'লোঁ। ইয়াৰ পৰা ফৌজি গাড়ী আছিলে, আকৌ ৰিটাৰ্ণ গুচি গ'ল। গাড়ী কিনি গ'লে তুমি এতিয়াতো আৱাজটো শুনা নাই। অথনিতে খুব বম ফুটিছে। তিনিচুকীয়াৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা ৰিপৰ্ট, SK নিউজ প্লাছ।